নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য মণিপুৰী প্ৰিন্সেছ বাই দ্য আহোমছ? আহোমসকলে মণিপুৰী কুঁৱৰীক কি নাম দিছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ জীৱন কুঁৱৰী, বি মগলু কুঁৱৰী, চি জগত কুঁৱৰী, ডি মগলু ৰাণী। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি মগলু ৰাণী। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ 1830 চনত, বি 1826 চনত, চি 1827 চনত, ডি 1810 চনত। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 1826 চনত। নেক্সট কুৱেশ্যন, ইন হোৱাট লেংগুৱেজ ডিড কবিৰাজ মিশ্ৰা ৰাইট চিয়াল গোহাঁই ডিউৰিং দ্য আহোম পিৰিয়ড? আহোমৰ দিনত কবিৰাজ মিশ্ৰই শিয়াল গোহাঁই কি ভাষাত লিখিছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ অসমীয়া ভাষাত, বি বঙালী ভাষাত, চি সংস্কৃত ভাষাত, ডি কোনোটোৱে নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ অসমীয়া ভাষাত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গ্ৰেটেষ্ট পয়েট অফ দ্য প্ৰি বৈষ্ণৱা এৰা? প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ হেমচন্দ্ৰ বৰুৱা, বি হেম সৰস্বতী, চি মাধৱ কন্দলী, ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি হেম সৰস্বতী। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য কিং অফ দ্য মাউণ্টেইনছ ইন দ্য হিষ্ট্ৰী অফ আছাম? অসম বুৰঞ্জীত পৰ্বতীয়া ৰজা হিচাপে কাক জনা যায়? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ খামচেউক, বি চুডাংফাক, চি চুপাংফাক, ডি চুমাংফাক। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ খামচেউক। নেক্সট কুৱেশ্যন, হু ৰিচিভ দ্য টাইটেল অফ ৰাজমন্ত্ৰী ফুকন ফ্ৰম দ্য এম্পেৰৰ অফ দিল্লী ডিউৰিং দ্য ৰেইন অফ লৰা ৰজা? লৰা ৰজাৰ ৰাজত্বকালত কোনে দিল্লীৰ সম্ৰাটৰ পৰা ৰাজমন্ত্ৰী ফুকন উপাধি লাভ কৰিছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ লালুক বৰফুকন, বি লাচিত বৰফুকন, চি পানী ফুকন, ডি গদা ফুকন। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ লালুক বৰফুকন। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ গদাপানী হুৱেন হি বিকেম কিং? গদাপানীয়ে ৰজা হৈ কি নাম লৈছিল? ইয়াৰ অপশ্যন দিয়া হৈছে অপশ্যন এ মানসিংহ, বি ৰুদ্ৰসিংহ, চি ৰামসিংহ, ডি গদাধৰ সিংহ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ আনাডাৰ নেম অফ ৰুদ্ৰসিংহ? ৰুদ্ৰসিংহৰ আন এটা নাম কি আছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ চুখাংফা, বি চুডাংফা, চি চুফাংফা, ডি চুচেনফা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ চুখাংফা। নেক্সট কুৱেশ্যন, হুৱেৰ আৰ দ্য ডিটেইলছ অফ মিজোমলাছ আছাম ইনভেজন ফাউণ্ড? মিজোমলাৰ অসম আক্ৰমণৰ বিৱৰণ ক'ত পোৱা যায়? ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ বছৰ কি আছামত, বি চন ই আছামত, চি তাৰিখ ই আছামত, ডি তাৰিখ ই ইবিয়াত। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি তাৰিখ ই আছামত। নেক্সট কুৱেশ্যন, এন আহোম কিং হু ইজ কিন অন কেটচিং এলিফেণ্টছ হোল্ডছ 1,000 এলিফেণ্টছ লেটাৰ হি টেক্স দ্য টাইটেল অফ গজপতি। হোৱাট ইজ দ্য নেম অফ দিছ আহোম কিং? হাতী ধৰাত চখ থকা এজন আহোম ৰজাই 1000 হাতী ধৰি পিছত গজপতি উপাধি লয়। এই আহোম ৰজাজনৰ নাম কি? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ স্বৰ্গদেউ প্ৰতাপ সিংহ, বি শিৱসিংহ, চি ৰুদ্ৰসিংহ, ডি প্ৰমত্ত সিংহ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ স্বৰ্গদেউ প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, দ্য ভগা ৰজা ইন আছামিজ হিষ্ট্ৰী ইজ? অসম বুৰঞ্জীত ভগা ৰজা হ'ল, ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ
চাই, বি চুটিংফা, চি চুৰামফা, ডি প্ৰমত্ত সিংহ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি চুৰামফা। নেক্সট কুৱেশ্যন, হু ৱাজ শংকৰদেৱ চাইল্ডহুড ফ্ৰেণ্ড? শংকৰদেৱৰ শৈশৱৰ বন্ধু আছিল। ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ ৰাম গুৰু, বি ৰাম ৰায়, চি বনগাগিৰি, ডি মাধৱদেৱ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ ৰাম গুৰু। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড চুহুংমুং এক্সাইল দ্য চুতীয়া ডাইনেষ্টি আফটাৰ কেপচাৰিং দ্য চুতীয়া কিংডম? চুতীয়া ৰাজ্য দখল কৰি চুহুংমুঙে চুতীয়া ৰাজ পৰিয়ালক কোনখন ঠাইত নিৰ্বাসন দিছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ পাকৰিগুৰিত, বি চিৰাজুলিত, চি চিকাৰহাটীত, ডি নয়নপুৰত। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ পাকৰিগুৰিত। নেক্সট কুৱেশ্যন, দেটচুং মেৰিড হিজ চিষ্টাৰ টু দ্য আহোম কিং। হোৱাট ৱাজ দ্য নেম অফ দ্য আহোম কিং? দেটচুঙে নিজৰ ভনীয়েকক আহোম ৰজালৈ বিয়া দিছিল। আহোম ৰজাজনৰ নাম কি আছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ চুকাফা, বি চুহুংমুং, চি চুক্লেংমুং, ডি চুক্লেং। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি চুহুংমুং। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ আনাডাৰ নেম অফ প্ৰতাপ সিংহ? প্ৰতাপ সিংহৰ আন এটা নাম কি আছিল? ইয়াত অপশ্যন হৈছে অপশ্যন এ বুঢ়া ৰজা, বি পানী কোঁৱৰ, চি ৰাণা সিংহ, ডি জয়সিংহ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ বুঢ়া ৰজা। আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।